নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় গ্লোবেল জ্ঞান এছামিছ নামৰ ইউটিউব চেনেলটিলৈ এতিয়া চাওক আপোনালোকৰ যি এটা নিউজ খুব বেছি বাজি আছে আৰু মোবাইলত বিশেষকৈ এটা নিউজ ভাইৰেল হৈছে যে কাইলৈ সেবাই কি কৰিব ৰিজাল্ট ঘোষণা কৰিব চাওক এয়া সম্পূৰ্ণৰূপে ফেক নিউজ এয়া কোনে কৈছে আমি কোৱা কথা নহয় অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এঘণ্টা আগতে নিজৰ অফিচিয়েল ফেচবুক পেজত এটো পোষ্ট দিছে আৰু যেটো মানে যিখন ফটো ভাইৰেল হৈ আছে সেই ফটোখনো এটাচ কৰি দিছে তাত চাওক এয়া সম্পূৰ্ণৰূপে ফেক নিউজ কাইলৈ 20 এপ্ৰিল 10 বজাত আপোনালোকৰ ৰিজাল্ট ঘোষণা নকৰে শিক্ষামন্ত্ৰী মহোদয়ে এই কথাখিনি কৈছে আৰু এই কথাখিনি আপোনালোকে কেনেকৈ কনফাৰ্ম কৰিব আপোনালোকে ৰণোজ পেগু ফেচবুক পেজটোলৈ যাওক তাত গৈ আপোনালোকে চাব পাৰিব যেটো অফিচিয়েল ফেচবুক পেজ হয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ৰ এতিয়া ৰিজাল্ট কেতিয়া দিব আৰু ৰিজাল্ট কেনেকৈ চাব সেইখিনি কথালৈ আহো ঠিক আছে এটো ফেক নিউজ আমি গম পালো চাওক কাইলৈ আপোনালোকৰ ৰিজাল্ট নিদিয়ে যদি ৰিজাল্ট দিয়ে কেনেকৈ চাব এতিয়া এয়া ফেক নিউজ বুলি জনাই দিলো বাকি আপোনালোকৰ প্ৰায় 4 লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিলে ঠিক আছে এতিয়া ৰিজাল্ট এতিয়ালৈকে দিয়া হোৱা নাই যদি ৰিজাল্ট দিয়ে আপোনালোকে টেলিভিছন বা মোবাইল ল্যাপটপ যি নহওক স্ক্ৰিনখনত আপোনালোকে 10টা মান ওয়েবসাইট দেখা পাইছে এতিয়া এইবোৰ কপি কৰিব নালাগে স্ক্ৰিনশ্বটো ল'ব নালাগে সহজ বুদ্ধি এটা কৈ দিয়েছো ভিডিওটোৰ ডেসক্ৰিপচনত যাওক আমি প্ৰতিটো লিংক এড কৰি দিম ৰিজাল্ট কেনেকৈ চাব আপোনালোকে প্ৰথমটো ওয়েবসাইট ধৰি ললো আমি ওয়েবসাইটটোত গলো গৈ আপোনালোকে কি কৰিব নিজৰ তাত আপোনাৰ ৰোল আৰু নম্বৰটো মাৰি দিব লগালগ আপোনালোকৰ মাৰ্কশিটখন এনেকুৱাকৈ আহিব যেতিয়া ৰিজাল্ট দিব ৰিজাল্ট কিন্তু দিয়া নাই দেই এটো ফেক নিউজ আমি আগতে জনাই দিলো আপোনালোকক এটো চাওক শিক্ষামন্ত্ৰী মহোদয়ে জনাই দিছে এয়া ফেক নিউজ যদি ৰিজাল্ট দিয়ে কেনেকৈ চাব আমি সেই প্ৰচেছটো জনাই দিলো 10টা ওয়েবসাইট কোড পাব ভিডিওটো ডেসক্ৰিপচনত পাব ইয়াৰ উপৰিও ভিডিওটো ডেসক্ৰিপচনত আমি 6-7টা মান হোৱাটছআপ গ্ৰুপ আৰু এটা টেলিগ্ৰাম গ্ৰুপৰ লিংক দি দিম যদি আপোনালোকে ৰিজাল্ট চাব নাজানে তাত গৈ যদি আপোনালোকে এটা মেসেজ কৰি দিয়ে আমি ৰিজাল্টটো চাই আপোনালোকক জনাই দিম ঠিক আছে কোনো চিন্তা কৰিব নালাগে আৰু এই ভিডিওটো শেয়াৰ কৰক যাতে ছাত্ৰ-ছাত্ৰীসকল খুব দমজাত আছে যে ৰিজাল্ট দিব নিদিয়ে চাওক এয়া ফেক নিউজ সম্পূৰ্ণৰূপে আপোনালোকে মানসিকভাৱে খুব চিন্তা কৰি আছে তো ছাত্ৰ-ছাত্ৰীসকল আৰু কম বয়সৰ যেহেতু তেওঁলোকে আৰু আপোনালোকে যিসকলে ফেক নিউজটো শেয়াৰ কৰি আছে অনুগ্ৰহ কৰি ফেক নিউজ শেয়াৰ নকৰিব এইটো যেটো প্ৰকৃত বাতৰি হয় হেতু শেয়াৰ কৰক ছাত্ৰ-ছাত্ৰীসকলে কি হ'ব সঠিক যেটো খবৰ তেওঁলোকে সেই খবৰটো পাওক যি নহওক এইখন খুব বেছি ভাইৰেল হৈ আছে ৰিজাল্ট নিদিয়ে ঠিক আছে কেতিয়া দিব ডেটটো এনাউন্স কৰা নাই যেতিয়াই দিব আমি আপোনালোকক জনাই দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক লগালগ আমি আপোনালোকক জনাই দিম কেনেকৈ চাব সেই প্ৰচেছটো জনাই দিছো এইটো ভিডিও ডেসক্ৰিপচনতে আমি লিংকবোৰ দি দিম তাত গৈ চাওক যদি চাব পৰা নাই আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ যিকেইটা গ্ৰুপ আছে আমাৰ 7টা গ্লোবেল জ্ঞান এছামিছৰ তাত গৈ আপুনি কোনোবা এজন এডমিনক জাস্ট আপোনাৰ কি কৰক ৰোল আৰু নম্বৰটো দি দিয়ক আপোনাৰ মাৰ্কশিটখন ডাউনলোড কৰি আপোনাৰ হোৱাটছআপতো দি দিয়া হ'ব ঠিক আছে ইমানখিনিলৈকে আপোনালোকক আমি সহায় কৰিছো বাৰু যি নহওক ভিডিওটোৰ আজি এইখিনিয়ে আছিল আপোনালোকে ভিডিওটো চাই নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক আৰু যেটো ফেক নিউজ হয় হেয়া সকলোকে জনাই দিয়ক ধন্যবাদ জয় অসম